বুথ বিজয় সংকল্প সভায় কংগ্রেসকে সাঁড়াশি আক্রমণ। এমএমসিতে বদলে গেছে আজকের কংগ্রেস, বক্তব্য প্রধানমন্ত্রীর। তুষ্টিকরণের রাজনীতিকে বরাবরই প্রাধান্য দিয়েছে কংগ্রেস। অসমের বিকাশ উন্নয়নের ক্ষেত্রে প্রধান অন্তরায় ছিল কংগ্রেস। उन बेचारों को नींद नहीं आती, नींद नहीं आती। और जब नींद नहीं आती है तो दिन में कुछ भी बोलते रहते हैं। एमएमसी है, माओवादी मुस्लिम लीगी कांग्रेस, और इसलिए आपको कांग्रेस से सावधान रहना है और असम की जनता को भी सावधान करना है। कांग्रेस के दशकों के कुशासन की सबसे बड़ी वजह रही है कांग्रेस की तुष्टीकरण की राजनीति, वोट बैंक पॉलिटिक्स। कांग्रेस ने असम को हमेशा वोट के चस्पे से ही देखा। कांग्रेस ने हर वो काम किया जिससे तुष्टीकरण को बढ़ावा मिले और हर वो काम रोका जिससे असम का विकास। আমাৰ ল'ৰা ছোৱালীয়ে অসমত ডাঙৰ হ'ব লাগিব। আমাৰ ল'ৰা ছোৱালীয়ে ব্ৰিটিছৰ পাছপোৰ্ট ল'ব পৰা আমাৰ ল'ৰা ছোৱালীৰ শক্তি নাই। সেইকাৰণে আমি অসমৰ স্কুল বনাব লাগিব, অসমত কলেজ বনাব লাগিব, অসমত মেডিকেল কলেজ বনাব লাগিব। বিজেপি সরকারের আমলে গত 11 বছরে কেন্দ্র থেকে 5.5 লক্ষ কোটি টাকা পেয়েছে অসম, দাবি প্রধানমন্ত্রীর। এখানেই শেষ নয়, ব্রহ্মপুত্রের ওপর 5টি নতুন সেতুও তৈরি হয়েছে বিজেপির এই শাসনকালেই, মন্তব্য প্রধানমন্ত্রীর। कांग्रेस के समय असम को टैक्स के हिस्से के रूप में सिर्फ 10,000 करोड़ रुपया मिलते थे। अब भाजपा सरकार में असम को कांग्रेस सरकार के मुकाबले 5 गुना ज्यादा रुपये मिल रहे हैं। अगर मैं पिछले 11 वर्ष की बात करूं तो असम को तमाम विकास परियोजनाओं के लिए केंद्र सरकार से 5.5 लाख करोड़ रुपए से अधिक मिले हैं। বারবার অসমে এলেও বরাকে যান না প্রধানমন্ত্রী। বরাকের উন্নয়ন নিয়ে বিশেষ কোনো আগ্রহ নেই বিজেপির। এমনই সব অভিযোগের কথা মাথায় রেখে সদ্যপ্রয়াত বরাকে দিগ্বিজয়ী নেতা কবীন্দ্র পুরকায়েস্ত থেকে টেনে আনেন প্রধানমন্ত্রী। ऐसी ही एक महान संतान कविंद्र पुरकायस्थ जी को मैं आज प्रणाम करता हूं। उन्होंने अपना पूरा जीवन असम और समाज की सेवा के लिए समर्पित किया। इसी योगदान को नमस्कार करते हुए बीजेपी एनडीए सरकार को उन्हें पद्म पुरस्कार से सम्मानित करने का सौभाग्य मिला है। এদিকে এনডিএ ক্ষমতায় এলে ব্রহ্মপুত্রের বুকেও নামবে এরোপ্লেন। 2 লক্ষ চাকরি দেওয়া হবে আগামী 5 বছরে। 5 লক্ষ বিঘা জমি দখল মুক্ত করা হবে। বিজয় সংকল্প সভা থেকেই প্রতিশ্রুতি মুখ্যমন্ত্রীর। অহাবাৰ যেতিয়া আমাৰ ৰাজ্যত বিজেপি আৰু এনডিএৰ চৰকাৰ আহিব, ব্ৰহ্মপুত্ৰৰ পানীৰ ওপৰতো এৰোপ্লেন নামিব, ব্ৰহ্মপুত্ৰৰ পানীৰ ওপৰতো এৰোপ্লেন নামিব। আৰু মই এনেই কোৱা নাই, মই যি কওঁ ভাবি চিন্তি কওঁ। আৰু মই আজি আপোনালোকক ক'ব পাৰো যে আপোনালোকে বিজেপিৰ চৰকাৰ দিয়ক। এইবাৰ 1.5 লাখ চাকৰি হ'ল, অহাবাৰ 2 লাখ চৰকাৰী চাকৰি হ'ব। মই এনেই কোৱা নাই। এক প্রস্থ উন্নয়নের প্রতিশ্রুতি কংগ্রেসের ক্ষুরধার সমালোচনা করলেও 2 মাসের মাথায় তৃতীয়বারের এই সফরেও জুবিন নিয়ে টু শব্দটিও করলেন না প্রধানমন্ত্রী। দীর্ঘ ভাষণে একবারও নাম উচ্চারণ করেননি জুবিনের। রাজনৈতিক অন্যান্য ইস্যুর পাশাপাশি বিরোধীদের হাতে নিজেই একটা ইস্যু তুলে দিয়ে গেলেন খোদ প্রধানমন্ত্রী।
কারণ অসমে জুবিন এখনও যে কতটা প্রাসঙ্গিক সেটা হয়তো বুঝে উঠতে পারেননি স্বয়ং প্রধানমন্ত্রীও। ব্যুরো রিপোর্ট, NKTV বাংলা।